বাজি গ'ল এতিয়া আমি 4.3 কোৱেশ্চন নম্বৰ 10 টো আমি সমাধান কৰিব লৈছো ইয়াত মহিকুৰৰ পৰা বেংগলুৰুৰ মাজৰ 132 কিলোমিটাৰ ডিসটেন্স বুলি দিয়া আছে আৰু ইয়াত দুখন ৰেলৰ কথা কোৱা আছে এখন যাত্ৰীবাহী আৰু এখন দ্ৰুতবেগী ৰেল আৰু দিয়া আছে যে দ্ৰুতবেগী ৰেলখনে যাত্ৰীবাহী ৰেলখনতকৈ এই নিৰ্দিষ্ট দূৰত্ব অৰ্থাৎ 132 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিবলৈ 1 ঘণ্টা সময় কমকে লয় আৰু কি দিয়া আছে যে দ্ৰুতবেগী ৰেলগাড়ীখনৰ গড় দ্ৰুতি যাত্ৰীবাহী ৰেলগাড়ীখনৰ গড় দ্ৰুতিতকৈও 11 কিলোমিটাৰ প্ৰতি ঘণ্টা বেছি গতিকে আমি কি কৰিলো যাত্ৰীবাহী ৰেলখনৰ দ্ৰুতি 1 কিলোমিটাৰ প্ৰতি ঘণ্টা বুলি যদি ধৰি লওঁ দ্ৰুতবেগী ৰেলগাড়ীখনৰ গড় দ্ৰুতি হ'বগৈ 11 কিলোমিটাৰ প্ৰতি ঘণ্টা বেছি অৰ্থাৎ x + 11 কিলোমিটাৰ প্ৰতি ঘণ্টা এটা দূৰত্ব দিয়া আছে যে আমি নিৰ্দিষ্ট দূৰত্বটো কিমান দিয়া আছে 132 কিলোমিটাৰ আৰু মাজত যদি সময়টো ৰৈছে তো আমাক ধৰিব নালাগে বুলি কৈছে তাৰমানে আমাৰ এটো ভ্ৰমণৰ সময় বুলি আমি ধৰি লম গতিকে যে যাত্ৰীবাহী ৰেলখনে এই 132 কিলোমিটাৰ যাবলৈ কিমান সময় লয় এই সময় উলিয়াবলৈ আমি আকৌ দূৰত্ব ডিভাইড বাই দ্ৰুতি কৰিবলগীয়া হৈছে 132 ডিভাইড বাই x ঠিক এদৰে দ্ৰুতবেগী ৰেলখনে কিমান সময় লৈছে এই 132 কিলোমিটাৰ নিৰ্দিষ্ট দূৰত্ব ডিভাইড বাই দ্ৰুতবেগী ৰেলগাড়ীখনৰ দ্ৰুতি x + 11 গতিকে এইটো সময় আৰু এইটো সময় এই সময়টো আৰু এইটো সময় দেখিছা এটা আমাক কোৱা আছে যে এই সময়টোতকৈ এই সময়টো 1 ঘণ্টা সময় কম অৰ্থাৎ দ্ৰুতবেগী বেছি স্পীডত যোৱা দ্ৰুতবেগী ৰেলখনে 132 বাই x + 11 ঘণ্টা সময় লয় কিন্তু এই সময়টো 1 ঘণ্টা কম ইয়াত গতিকে ইয়াৰ পৰা এইটো কমালে 1 ওলাব লাগিব আমি এই কাৰণে তেনেকৈ ললো আকৌ লখাগু ললো তোমালোকে ইতিমধ্যে আমি দুটা প্ৰব্লেমত আমি কৰিছো এনেকৈ লখাগু লৈ সমাধান কৰিবলৈ কৰিছো এতিয়া আমাৰ পক্ষান্তৰ আৰু সৰল কৰাৰ পিছত আমি এইটো দ্বিঘাত সমীকৰণ পালোগে x² + 11x - 1452 1452 এতিয়া ইয়াতো তেনেকৈ যিকোনো এটা তুমি নিয়মত সমাধান কৰিব পাৰা এতিয়া আমি উৎপাদক বিশ্লেষণ পদ্ধতিৰে গলো পূৰণ কৰিলে হ'ব লাগে 1452 আৰু বিয়োগ কৰিলে হ'ব লাগে 11 কাৰণ আমি 44 আৰু 33 পালো সংখ্যা দুটা তেতিয়া আমি ইহঁতক সমাধান কৰি দিলে উৎপাদক বিশ্লেষণ কৰিবলৈ যাওঁতে দুটা উৎপাদক পালো আৰু এই তাৰ পৰা আমি কি লিখিলো যে x + 44 = 0 হ'ব পাৰে x - 33 = 0 হ'ব পাৰে এতিয়া x = -44 কিন্তু আমি x এটা দ্ৰুতি স্পীড ধৰিছো এইটো ঋণাত্মক হ'ব নোৱাৰে এই কাৰণে গ্ৰহণযোগ্য নহলে তেবে x = আমি 33 ল'বলগীয়া হ'ল কাৰণ দ্বিতীয় উৎপাদকটোৰ পৰা 33 ওলাইছে গতিকে যাত্ৰীবাহী যিখন ৰেল তাৰ দ্ৰুতি ওলালে কিমান 33 কিলোমিটাৰ প্ৰতি ঘণ্টা আৰু দ্ৰুতবেগী ৰেলখনৰ আৰু তোমাৰ দ্ৰুতি ওলালে কিমান 33 + 11 44 কিলোমিটাৰ প্ৰতি ঘণ্টা গতিকে উত্তৰ এই দুটা 33 আৰু 44 কিলোমিটাৰ প্ৰতি ঘণ্টা ইয়াৰ পিছৰ অৰ্থাৎ শেষৰ সমস্যাটো তোমালোকৰ দিয়া আছে কি যে দুটা বৰ্গৰ কালিৰ যোগফল 468 বৰ্গমিটাৰ আৰু সিহঁতৰ পৰিসীমাৰ পাৰ্থক্য কিন্তু 24 মিটাৰ অৰ্থাৎ সৰু বৰ্গটোৰ পৰিসীমাতকৈ ডাঙৰ বৰ্গটোৰ পৰিসীমা 24 মিটাৰ বেছি বুজি পাইছা গতিকে আমি কি কৰিলো যে সৰু বৰ্গটো যেনিবা প্ৰতিটো বাহুৰ দিশ x মিটাৰ তেতিয়াহ'লে তাৰ পৰিসীমা কিমান পৰিসীমা আমি জানো বৰ্গৰ পৰিসীমা উলিয়াবলৈ হ'লে বাহুৰ দীঘক 4ৰে পূৰণ কৰিবা পৰিসীমা পাবা গতিকে আমি বাহুৰ দীঘক 4ৰে পূৰণ কৰিলে যে সৰু বৰ্গটোৰ পৰিসীমা পালো ডাঙৰ বৰ্গৰ পৰিসীমা কিমান হ'ব তেনে তাতকৈ 24 বেছি হ'ব কাৰণ পাৰ্থক্য 24 দিয়া আছে পৰিসীমাৰ পাৰ্থক্য গতিকে পৰিসীমা উলিয়াই লৈ 24 যোগ দিলত ডাঙৰ বৰ্গটোৰ পৰিসীমা পালো আকৌ পৰিসীমাক যদি আমি 4ৰে হৰণ কৰি দিওঁ তেলে ডাঙৰ বৰ্গটোৰ আমি বাহুৰ দিশ পাম এই 4টো কমন আনি পেলাই কটাৰ ফলত x + 6 ওলালে ডাঙৰ বৰ্গটোৰ বাহুৰ দিশ এয়া সৰু বৰ্গটোৰ বাহুৰ দিশ এয়া ডাঙৰ বৰ্গটোৰ বাহুৰ দিশ যে ইহঁতৰ কালি উলিয়াবলৈ গ'লে আমি জানো বৰ্গৰ কালি সদায় বাহু স্কোৱাৰ হয় বা বাহুক আমি বৰ্গ কৰিলে বৰ্গটোৰ কালি পাই যাওঁ গতিকে ইয়াৰ কালি হ'ব x + 6 হোল স্কোৱাৰ আৰু ইয়াৰ কালি হ'ব x স্কোৱাৰ দুয়োটাৰ কালি যোগ দিলে 468 হ'ব বুলি আমাক কৈছিলে সেই কাৰণে x স্কোৱাৰ + x + 6 হোল স্কোৱাৰ = 468 এতিয়া আমাৰ এই ডখৰতে আকৌ আমাৰ বীজগণিতৰ সূত্ৰটো আহিলে a + b হোল স্কোৱাৰ = a স্কোৱাৰ + b স্কোৱাৰ + twice ab এনেকৈ আমি পক্ষান্তৰ আৰু সৰল কৰি পেলাই আমাৰ এইটো দ্বিঘাত সমীকৰণৰ
আমি আদৰ্শ ৰূপটো পালো ax স্কয়াৰ প্লাস bx প্লাস c ইকুয়াল টু 0 এনেকুৱা গঠনত আহিলো উৎপাদক বিশ্লেষণ পদ্ধতি পুনৰ লৈছো মই সমাধান কৰিবলৈ পূৰণ কৰিলে 216 কিন্তু বিয়োগ কৰিলে তো বিয়োগ চিন আছে বিয়োগ কৰিলে 6 হ'ব লাগে তেলে কি হ'ব 18 আৰু 12 গতিকে এইটো আমি আকৌ তেনেকে ইয়াৰ উৎপাদক বিশ্লেষণ কৰি দুটা উৎপাদক পালো আৰু x plus 18 0 হ'ব পাৰে নহলে x minus 12 0 হ'ব পাৰে কিন্তু x plus 18 যদি 0 হয় x is equal to minus 18 হয় কিন্তু এটা বাহুৰ বৰ্গৰ বাহুৰ এটা দিক এটা ঋণাত্মক আমি নলওঁ গ্ৰহণযোগ্য নহব সেই কাৰণে আমি x minus 12 equal to 0 লৈ x is equal to 12 আমি গ্ৰহণ কৰিবলগীয়া হ'ল আৰু গতিকে বৰ্গ দুটাৰ বাহুৰ দিক হ'ল সৰু বৰ্গটোৰ বাহু 12 মিটাৰ আৰু ডাঙৰ বৰ্গটোৰ বাহু তাৰ লগত 6 যোগ দিলে অৰ্থাৎ 12 18 মিটাৰ হ'ব গতিকে এই সমস্যা কেইটা আমি এনেকে সমাধান কৰিলে তোমালোকে ভালকে চাই লবা চাই লৈ ইয়াৰ আকৌ নিজে কৰি পেলাই এবাৰ সমাধান উলিয়াব পাৰিছা নে নোৱাৰিছা চাই লবা হ'ব ছাত্ৰ-ছাত্ৰীসকল মই তোমালোক দশমমান শ্ৰেণীৰ 4.3 অনুশীলনীৰ আখৰৰ কেইটামান অংক আমি কৰিবলৈ লৈছো আজি তোমালোকে ইয়াত আমি দ্বিঘাত সমীকৰণ সমাধান কৰিবলগীয়া হয় দ্বিঘাত সমীকৰণৰ বিষয়ে তোমালোকে এতিয়ালৈকে পাইছা যে আমি ইয়াত আমাৰ চলক ৰাশিৰ সৰ্বোচ্চ ঘাত 2 হয় ইয়াত সৰ্বোচ্চ দুটা মূল আমি পাওঁ তারপরে দ্বিঘাত সমীকরণ সমাধান কৰিবলৈ আমি তিনিটা পদ্ধতি আমি ব্যৱহাৰ কৰিছো এই কিতাপৰ যোগেদি আমি তাৰে উৎপাদক বিশ্লেষণ পদ্ধতি বৰ্গ সম্পূৰণ পদ্ধতি সূত্ৰ ব্যৱহাৰ কৰা পদ্ধতি আমাৰ দ্বিঘাত সমীকৰণ সমাধানৰ কাৰণে সূত্ৰটো তোমালোকে শিকিছা যে x = -b প্লাস মাইনাস বৰ্গমূল b² - 4ac ডিভাইড বাই টুৱাইছে নহয় জানো তারপরে এটা দ্বিঘাত সমীকৰণৰ আদৰ্শ ৰূপ যেটো ax² + bx + c তাৰ যেটো ভেদ নিৰূপক b² - 4ac এইবোৰ তোমালোকে শিকিছা এটা আজি আমি আমাৰ কোৱেশ্চন এটা ল'ব লৈছো কোৱেশ্চন নম্বৰ 8 4.3 অনুশীলনীৰ কোৱেশ্চন নম্বৰ 8 ইয়াত ৰেলগাড়ী এখনে 360 কিলোমিটাৰ ভ্ৰমণ কৰিব লাগে আৰু যদি ইয়াৰ বেগ 5 কিলোমিটাৰ প্ৰতি ঘণ্টা যদি বাঢ়ি যায় তেনেহলে বেগ বা দ্ৰুতি যেহেতু বাঢ়িলে গতিকে সময় কম লাগিব 1 ঘণ্টা সময় কম লাগে বুঝছা আমি ৰেলগাড়ীখনৰ দ্ৰুতি উলিয়াই দিব লাগে আমি ৰেলগাড়ীখনৰ দ্ৰুতিক আমি x কিলোমিটাৰ প্ৰতি ঘণ্টা বুলি ধৰিলম আৰু যেহেতু আমি জানো যে সময় উলিয়াবলৈ হলে এই দূৰত্ব 360 কিলোমিটাৰ দিয়া আছে এই দূৰত্ব 360 কিলোমিটাৰক আমি ধৰি লোৱা x কিলোমিটাৰ প্ৰতি ঘণ্টা আমি বেগেৰে বা দ্ৰুতিৰে হৰণ কৰিলে আমি তাৰ সময় পাই যাম গতিকে সময় কিমান হ'ব 360 বাই x ঘণ্টা আৰু যদি 5 কিলোমিটাৰ প্ৰতি ঘণ্টা সময় বৃদ্ধি হয় তাৰ দ্ৰুতি যদি বৃদ্ধি হয় তেতিয়া নতুন সময় কিমান হ'ব আকৌ তেনেকে দ্ৰুতিক আমি সময়ৰে হৰণ কৰিলে আমি পামগে 360 ডিভাইড বাই x + 5 নহয় জানো এতিয়া আমি আগত x ত আমি যেতিয়া x লৈছিলো তেতিয়া আমি সময় পালো ইয়া 360 বাই x আৰু যেতিয়া দ্ৰুতি 5 কিলোমিটাৰ প্ৰতি ঘণ্টা বাঢ়িলে তেতিয়া নতুন সময় হ'ব 360 বাই x + 5 ঘণ্টা এইটো এটা সময় ইয়াত যেহেতু দ্ৰুতি বাঢ়িলে যে সেই কাৰণে আমাৰ প্ৰশ্ন দিয়া আছে 1 ঘণ্টা সময় কম আছে অৰ্থাৎ ইয়াতকৈ ইয়াত 1 ঘণ্টা কম আছে তাৰমানে ইয়াত যদি 10 ঘণ্টা সময় ললে ইয়াত তেনেহলে 9 ঘণ্টাহে ললেহেঁতেন যে 10 পৰা 9 বিয়োগ কৰিলে যেনেকৈ 1 হয় তেনেকৈ আমি এই সময়খিনি বিয়োগ কৰিলেও 1 ওলাব লাগে তাৰ পিছত আমি তাক সমাধান কৰিছো ইয়াক সমাধান কৰিবলৈ x আৰু x + 5 ৰ আমি লসাগু ল'ব পাৰো x আৰু x + 5 ৰ লসাগু x পূৰণ x + 5 হয় তাৰ পিছত আমি জানো যে হৰৰে লসাগু হৰণ কৰি এই লব পূৰণ কৰি ইয়াত পাতিব লাগে x যদি আমি হৰণ কৰিলো x কটাকটি গল x + 5 পূৰণ 360 into x + 5 গল তেনেকৈ x + 5 এ হৰণ কৰি x + 5 কটাকটি গল যে x থাকিলে x পূৰণ 360 x তাৰ পিছত আমি এইখিনি সমাধান কৰিছো দৰকাৰ হলে পক্ষান্তৰ কৰি পেলাই আমি এটা আমাৰ স্ট্যান্ডার্ড ফর্মৰ দ্বিঘাত সমীকৰণ পালো যে x² + 5x - 1800 = 0 পালো এতিয়া আমি ইয়াক যেহেতু আমি আমাৰ আদৰ্শ ৰূপত পালোগে ax² + bx + c = 0 ইয়াক আমি যিকোনো এটা আমি নিয়মত আমি সমাধান কৰিব পাৰো
এতিয়া মই সমাধান কৰি দিছো তোমাৰ উৎপাদক বিশ্লেষণ পদ্ধতি যত পূৰণ কৰিলে 1800 হ'ব লাগে আৰু বিয়োগ কৰিলে 5 হ'ব লাগে তেনে আমাৰ কাৰণে সংখ্যা দুটা আমি উলিয়াই থৈছো 45 আৰু 40 45 আৰু 40 কি হয় যে পূৰণ কৰিলে 1800 হ'ব বিয়োগ কৰিলে তোমাৰ 5 হ'ব এনেকৈ আমি উৎপাদক দুটাও পালো তাৰ পৰা মূল দুটা উলিয়াবলৈ যাওঁতে দেখিলো x + 45 = 0 হ'ব পাৰে নহলে x - 40 = 0 হ'ব পাৰে তেতিয়া হলে x = -45 কিন্তু যেহেতু আমি x ৰ মান দুটি ধৰিছো গতিকে x ৰ মান -45 টো আমাৰ কাৰণে গ্ৰহণযোগ্য নহলে তাৰ পিছত তেনেহলে আমি আনটো উৎপাদকলৈ যাওঁ x - 40 x - 40 = যদি 0 হয় x = 40 হয় গতিকে এইটো আমাৰ কাৰণে গ্ৰহণযোগ্য হ'ব অৰ্থাৎ আমি ৰেল গাড়ীখনৰ দ্ৰুতি কিমান পালো 40 কিলোমিটাৰ প্ৰতি ঘণ্টা হ'ব ইয়াৰ পিছতে তোমালোকৰ 9 নম্বৰ প্ৰশ্নটো আছে এটা চৌবাচ্চা দুটা নলীৰ কথা কোৱা আছে এটা ডাঙৰ ব্যাসৰ নলী তাৰ মানে ডাঙৰ নলী বা এনে আমি টেপ বুলি ক'ব পাৰো নলীটো টেপ ইংলিছত আৰু এটা সৰু নলী বা সৰু ব্যাসৰ নলী এটা দিয়া আছে যে ডাঙৰ ব্যাসৰ নলীটোৱে সৰু ব্যাসৰ নলীটোতকৈ 10 ঘণ্টা সময় কম লয় চৌবাচ্চাটো পানীৰে পূৰ কৰিবলৈ ডাঙৰ ব্যাসৰ নলীটোৱে সৰু ব্যাসৰ নলীতকৈ 10 ঘণ্টা সময় কম লয় এতিয়া আমি ধৰি ললো যে সৰু ব্যাসৰ নলীটোৱে যেনিবা x ঘণ্টাত গোটেই চৌবাচ্চাটো পূৰ কৰি দিব পাৰে তেনেহলে ডাঙৰ ব্যাসৰ নলীটোৱে তাতকৈ 10 ঘণ্টা সময় কম লব অৰ্থাৎ x - 10 হ'ব এইটো দেখিছা ডাঙৰ সৰু ব্যাসৰ নলীটোৱে x ঘণ্টাত পূৰ কৰে আৰু ডাঙৰ ব্যাসৰ নলীটোৱে আমি ধৰি ললো x - 10 ঘণ্টাত পূৰ কৰে এতিয়া x ঘণ্টাত যেহেতু গোটেই চৌবাচ্চাটো পূৰ কৰে তেনেহলে 1 ঘণ্টাত কিমানখিনি পূৰ কৰিব বাৰু x ভাগৰ 1 অংশ পূৰ কৰিব যেনেকে ধৰা 3 ঘণ্টাত যদি সৰু নলীটোৱে গোটেই চৌবাচ্চাটো পূৰ কৰি দিয়ে বুলি জানো বা ধৰি লওঁ তেনে 1 ঘণ্টাত কিমান পূৰ কৰিব 3 ভাগৰ 1 অংশ 10 ঘণ্টাত বোলে পূৰ কৰি দিয়ে তেনে 1 ঘণ্টাত কিমান কৰিব 10 ভাগৰ 1 অংশ পূৰ কৰিব গতিকে আমি x ঘণ্টাত পূৰ কৰে বুলি ধৰিছো গতিকে 1 ঘণ্টাত 1/x অংশ পূৰ কৰিব ঠিক হেতে ডাঙৰ ব্যাসৰ নলীটোৱে x - 10 ঘণ্টাত পূৰ কৰে গতিকে 1 ঘণ্টাত কিমান পূৰ কৰিব 1/x - 10 অংশ পূৰ কৰিব তেনেহলে দুইটাকে যদি একেলগে দি দিও তেলে 1 ঘণ্টাত এইখিনি অংশ পূৰ কৰিব ইয়াৰ পৰা পাম 1/x ইয়াৰ পৰা পাম 1/x - 10 এয়া 1 ঘণ্টাৰ এইখিনি কাম 1 ঘণ্টাত পূৰ কৰা অংশ আৰু প্ৰশ্ন দিছে যে 9 সমষ্টি 8 ভাগৰ 3 ঘণ্টাত গোটেই চৌবাচ্চাটো পূৰ হৈ যায় গতিকে তাক আমি 1 ঘণ্টাৰ পানীখিনিক আমি 9 সমষ্টি 8 ভাগৰ 3 পূৰণ কৰিলো গোটেই চৌবাচ্চাটো পূৰ হৈ গল অৰ্থাৎ সম্পূৰ্ণ এটা কাম হৈ গল গতিকে = 1 দি দিলো হল এতিয়া আমি এটো সমষ্টি ভাঙিলো 9 গুণ 72 3 75 75/8 তাৰ পিছত আমি কি কৰিলো ইয়াৰ লসাগু লৈ পেলাই আমি কি কৰিলো আমাৰ দ্বিঘাত সমীকৰণৰ এই আদৰ্শ ৰূপলৈ নিলো ax² + bx + c = 0 ইয়াতে তোমালোকে যিকোনো এটা পদ্ধতিৰে সমাধান কৰিব পাৰা মই উৎপাদক বিশ্লেষণ পদ্ধতি ললো পূৰণ কৰিলে হ'ব লাগে 8 পূৰণ 750 অৰ্থাৎ 6000 হ'ব লাগে পূৰণ কৰিলে 6000 হ'ব লাগে আৰু কিন্তু যোগ কৰি এটো যোগ চিন আছে নহয় যোগ কৰিলে 230 গতিকে 200 আৰু 30 লল তাৰ পিছত তোমালোকে জানা এটো বিয়োগে যোগে বিয়োগ হ'ব ইত্যাদি কথাবিলাক জানা এটো উৎপাদক দুটা পালো এই উৎপাদক দুটাৰ পৰা আমি দুটা মূল উলিয়াম এতিয়া x - 25 0 হ'ব পাৰে নহলে 8x - 30 = 0 হ'ব পাৰে তেনেহলে ইয়াক চাবলৈ যাওঁতে x = 25 ওলালে তেনেহলে আমি সৰু নলীটোৱে পূৰ কৰে 25 ঘণ্টাত বুলি গম পালো 25 ঘণ্টাত আনহাতে যদি আমি এই উৎপাদকটো শূন্য বুলি ধৰি লওঁ তেতিয়া x ৰ মান ওলাইছে এটো 3 সমষ্টি 4 ভাগৰ 3 ঘণ্টা কিন্তু যেহেতু আমি 10 ঘণ্টা বিয়োগ কৰিবলগীয়া আছে ডাঙৰ নলীটোৱে 10 ঘণ্টা সময় কম লয় ইয়াৰ পৰা কেনেকে 10 বিয়োগ কৰিম ই 10তকৈ সৰু হোৱাৰ কাৰণে গ্ৰহণযোগ্য নহলে বুজি পাইছা ই গ্ৰহণযোগ্য নহলে তেনেহলে আমি সৰু নলীটোৱে পূৰ কৰে 25 ঘণ্টাত আৰু ডাঙৰ নলীটোৱে পূৰ কৰে 25 বিয়োগ 10 অৰ্থাৎ 15 ঘণ্টাত বুলি গম পালো গতিকে এইকেইটা সমস্যা মই সমাধান কৰিলো তোমালোকে ভালকে বুজি চাবা দেই আৰু বুজি পেলাই তোমালোকে নোট কৰিবা ইয়াৰ পিছৰ ক্লাছত আমি হয়তো ইয়াৰ লগতে আমি ইয়াৰ পিছতে আমি ইয়াৰ পিছৰ প্ৰশ্নকেইটা সমাধান কৰিবলৈ চেষ্টা কৰিম